হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকে থাম্বনেইল চাই গম পালেই চাগে বৰ্তমান মই গৈ আছোঁ অযোধ্যা ৰাম মন্দিৰ। আৰু আপোনালোকে যদি অতি কম খৰচৰ ভিতৰত অযোধ্যা ৰাম মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছে, তেন্তে হ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। তো চাই থাকোঁতে মোৰ ট্ৰেইনো আহি পালে। বন্ধুসকল, আপোনালোকে যদি অসমৰ পৰা অযোধ্যা আহিব বিচাৰে, তেন্তে গুৱাহাটীৰ পৰা অযোধ্যালৈ শ্লিপাৰত 600ৰ পৰা 700 টকাৰ ভিতৰত টিকেট পাব। আৰু অযোধ্যা ধাম জংচনলৈকে টিকেটটো কাটিব, কাৰণ ইয়াৰ পৰা মন্দিৰ বহুত ওচৰত হয়। মই বৰ্তমান ইউপিতে থকাৰ বাবে 12 ঘণ্টা জাৰ্ণি কৰাৰ পিছত এতিয়া ফাইনেলি অযোধ্যা আহি পালোঁ। আৰু আমি 5জনে আহিছিলোঁ ইয়াতে। ষ্টেচনৰ পৰা বাহিৰত ওলোৱাৰ লগে লগে আপোনালোকক টেক্সি ড্ৰাইভাৰ, ই ৰিক্সা আৰু ৰুমৰ দালালবোৰে আপোনাক পাব পাৰে। কিন্তু আপোনালোকে কাৰো কথা নুশুনি ধৰ্মশালাত গুচি যাব। তাত পাৰ মেম্বাৰ 200 পৰা 300 টকাৰ ভিতৰত ৰুম পাই যাব। নহ'লে আপোনালোকে চাহ দোকানীৰ ওচৰত যাব, তাতে একাপ চাহ খাই ল'ব আৰু তাতে সুধি ল'ব কম দামত ক'ত ৰুম পায় বুলি, তেওঁলোকে দেখাই দিব। এয়া চাওক ধৰ্মশালা, এনেকুৱা টাইপৰ ধৰ্মশালা আপোনালোকে ইয়াতে বহুত দেখা পাব। তো আপোনালোকে চিধা ধৰ্মশালাত গুচি যাব, তাতে বহুত কম দামত পাই যাব। এয়া চাওক, আমিও 5জনে মিলি 600 টকাৰ ভিতৰতে এইটো ৰুম লৈছোঁ। ইয়াতে চাওক, ৰুমৰ ভিতৰত গোটেইখিনি বস্তু আছে, গিজাৰ, AC আৰু আমাৰ এইটো হৈছে বাথৰুম আৰু এনেকুৱা টাইপৰ আমাৰ ৰুম। ইয়াতে আমি শুলোঁ অলপ সময়, তো সেইটো কাৰণে ৰুমৰ অৱস্থা এনেকুৱা হৈ আছে। এতিয়া ৰুমত সকলো বস্তু থৈ সৰিয়ুগ ঘাটলৈ গা ধুবলৈ গৈ আছোঁ। আৰু আপোনালোকেও সৰিয়ুগ ঘাটলৈ গা ধুবলৈ যাব। ইয়াৰ পৰা সৰিয়ুগ ঘাটলৈ বেছি দূৰ নহয়, খোজকাঢ়ি যাব পাৰি। কিন্তু দেৰি হৈ থকাৰ কাৰণে আমি ই ৰিক্সা লৈ লৈছোঁ। লতা মংগেশকৰ চক পাৰ হোৱাৰ লগে লগে শ্ৰী ৰামজী কি পেঢ়ী দেখা পাব আপোনালোকে। ইয়াৰ ভিতৰতে আছে ঘাট। ইয়াত চাওক, হাজাৰ হাজাৰ মানুহে গা ধুই আছে। তো দেৰি নকৰাকৈ ময়ো কাপোৰ খুলি পানীত এডুব মাৰি দিলোঁ আৰু লগে লগে ওলাই আহিলোঁ। কাৰণ এই ঠাণ্ডাত গা ধুব নোৱাৰি, যদি বেছিকৈ ধুওঁ বেমাৰহে হ'ব। তো এটা চাকি কিনি আনি চাকি এটা জ্বলাই দিলোঁ। গা ধুই ওলাই কাপোৰ কানি পিন্ধি চিধা লতা মংগেশকৰ চকলৈকে গ'লোঁ। তাতে গৈ আপোনালোকে ফটো কেইকপিমান উঠিব পাৰিব। ধুনীয়া প্লেচ আছে, জেগাখিনি হ'ল। আমিও কেইকপিমান উঠিলোঁ। তাৰ পৰা চিধা ৰুমত আহি আকৌ সাজি কাচি ওলালোঁ মন্দিৰলৈ বুলি। এয়া হৈছে ৰাম মন্দিৰৰ মেইন গেট। কিন্তু আমি আগত হনুমানগড়ি দৰ্শন কৰিবলৈ গৈ আছোঁ, কাৰণ শাস্ত্ৰৰ মতে অযোধ্যা আহিলে হনুমানগড়ি মানে হনুমানৰ মন্দিৰ দৰ্শন কৰাৰ পিছতহে ৰাম মন্দিৰ দৰ্শন কৰিব লাগে। এয়া হৈছে হনুমানগড়ি। ইয়াত হনুমানৰ লগতে ৰাম সীতাৰো মন্দিৰ আছে। এয়া চাওক, ভিৰৰ মাজত আমিবোৰ গৈ আছোঁ। ইয়াতে এতিয়া বৰ্তমান ভিৰ কমহে। কেইদিনমান আগত বোলে বহুত ভিৰ আছিলে। তো বৰ্তমান এইখিনি এনেকুৱা ভিৰ আপোনালোকে দেখি আছে। এয়া হৈছে হনুমানগড়িৰ মেইন মন্দিৰ ভাগ। ইয়াত ভিডিঅ' কৰিব মানা আছে যদিও আপোনালোকৰ কাৰণে এটা ক্লিপ লৈ লৈছোঁ। হনুমানগড়ি দৰ্শন কৰি ওলাই আহিয়ে ৰাস্তাতে পাব মহাৰাজ দশৰথ জী কা ৰাজমহল। ইয়াত ৰামৰ সকলো পৰিয়ালবৰ্গৰ প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰিব। ইয়াৰ ভিতৰতে দশৰথজীৰ গোটেই পৰিয়ালবৰ্গ, মানে ৰামৰ গোটেই পৰিয়ালবৰ্গৰ প্ৰতিমূৰ্তি ৰখা আছে। ইয়াতে আপোনালোকে বঢ়িয়াকৈ দৰ্শন কৰি প্ৰসাদ লৈ ল'ব পাৰিব। ইয়াৰ পৰা ওলোৱাৰ লগে লগে ৰাস্তাতে দেখা পাব ভাটৌলৈ জ্যোতিষী ৰৈ আছে। ইয়াতে আপোনালোকৰ ভৱিষ্যতবাণীও জানিব পাৰিব। ইয়াতে চাব 1.5 ফুটৰ গুৰুজীৰ আশীৰ্বাদ ল'ব পাৰিব। ইয়াৰ পৰা অলপ
আগুৱাই আহি দেখিব বহুত ভগৱানৰ প্ৰতিমূৰ্তি ৰখা আছে। এইবোৰ পাৰ হোৱাৰ লগে লগে দেখা পাব বালৰূপ ৰাম মন্দিৰ। এই মন্দিৰৰ পিছফালে আছে আমাৱাৱা মন্দিৰ। আমাৱাৱা মন্দিৰৰ ভিতৰত আছে ৰাম ৰসোই। ইয়াত আপোনালোকে বিনামূল্যে আহাৰ গ্ৰহণ কৰিব পাৰিব। কেনেকৈ আহাৰ গ্ৰহণ কৰিব পাৰিব মই অলপ দেৰিকৈ কৈ আছোঁ। এয়া হৈছে বালৰূপ ৰাম মন্দিৰ। ইয়াৰ পিছফালে আছে আমাৱাৱা মন্দিৰ আৰু তাতে আছে ৰাম ৰসোই। মই অলপ দেৰিকৈ আপোনালোকক কৈ আছোঁ বাৰু। এয়া চাওক, মেইন গেটৰ পৰা মানুহ আহি আছে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ, কিন্তু আমি চাইডৰ পৰা আহি সোমালোঁ। কাৰণ আমি প্ৰথমে হনুমানগড়ি, তাৰপিছত দশৰথ মহল এইবোৰ দৰ্শন কৰাৰ পিছতে এতিয়া গৈ আছোঁ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ। ৰাম মন্দিৰ পোৱাৰ আগে আগে দুটা চেকিং পইণ্ট আছে। তাৰে এইটো ফাৰ্ষ্ট চেকিং পইণ্ট। ইয়াত কিন্তু লাইন পাতি পাতিহে যাব লাগিব। চেকিং পইণ্ট পাৰ হোৱাৰ পিছত এনেকুৱা ভিৰ, এনেকুৱা নাজাৰা দেখা পাব। কিন্তু এইটো মন্দিৰ নহয়, ইয়াৰ ভিতৰত আছে লকাৰ, য'ত আপোনালোকে ইলেক্ট্ৰিকেল বস্তু থ'ব পাৰিব। কাৰণ মন্দিৰৰ ভিতৰত মোবাইল, চাৰ্জাৰ, ইয়াৰফোন, স্মাৰ্ট ৱাটচ, গাড়ী বা বাইকৰ চাবি এইবোৰ এলাউ নাই। পৰাপক্ষত সকলো বস্তু লকাৰত থৈ যোৱাই ভাল। কাৰণ ছেকেণ্ড চেকিং পইণ্টত সৰু সৰু বস্তু বা সৰু সৰু কথাতে আপোনালোকক ঘূৰাই পঠাই দিব পাৰিব। তো ইয়াতে মোনাবোৰ ওলোমাই ৰখা দেখা পাইছে। এই মোনাবোৰৰ ভিতৰত আপোনালোকৰ জোতা চেণ্ডেল ৰাখিব পাৰিব। আৰু ইয়াৰে ছাইডত চাওক, লকাৰ বুলি লিখা আছে, য'ত মানুহে লাইন পাতি বহি আছে। এই লকাৰতে আপোনালোকৰ নিজৰ পাৰ্চনেল বস্তুবোৰ ৰাখিব পাৰিব। এইবোৰ কোনো পইচা দিব নালাগে, এইবোৰ সম্পূৰ্ণ বিনামূলীয়া। তো ইয়াৰ পৰা এইটো হৈছে মেইন গেট। ইয়াৰ পৰা ভিতৰত আমাৰ ছেকেণ্ড চেকিং পইণ্ট আছে আৰু ইয়াৰ পিছফালে আছে মেইন ৰাম মন্দিৰ। তো মন্দিৰৰ পৰা ওলাই আহি বাকী কথা পাতি আছোঁ। এতিয়া মন্দিৰলৈকে যাওঁ। ফাইনেলি ৰামলালা ৰাম মন্দিৰ দৰ্শন কৰি আহিলোঁ। বহুত ভাল লাগিল। এবাৰ নহয় দুবাৰ সময় দৰ্শন কৰিলোঁ। যদি আপোনালোকে আহিম বুলি ভাবি আছে, আহিব পাৰে। কাৰণ এতিয়া ভিৰ অলপ কম আছে। কেইদিনমান আগত বোলে বহুত ভিৰ আছিল। মন্দিৰৰ পৰা ওলাই অহাৰ পিছত এনেকুৱা মাৰ্কেট দেখা পাব। ইয়াত ঘৰৰ নিব লগা বস্তু বহুত আছে। তো আপোনালোকে ঘৰৰ কাৰণে ইয়াৰ পৰা বহুত বস্তু নিব পাৰিব। এতিয়া গৈ আছোঁ আমাৱাৱা মন্দিৰ। আমাৱাৱা মন্দিৰৰ ভিতৰতে আছে ৰাম ৰসোই। ৰাম ৰসোইত আপোনালোকে 3 টাইম বিনামূলীয়া আহাৰ পাব। মাত্ৰ এটা ফৰ্ম আছে, তাত আপোনালোকৰ নাম, এড্ৰেছ আৰু মোবাইল নম্বৰ আদি ফিল কৰি জমা দিলে হ'ল। ইয়াত ধনী দুখীয়া বুলি কোনো কথা নাই, সকলোৱে সন্মান সহকাৰে আহাৰ পাব। আজিৰ আহাৰত আছে পুৰি, 2টা চব্জি, আচাৰ, দালি, ভাত, মিঠাই আৰু ঘি। এতিয়া খাই লৈ আমি ওলালোঁ। বহুত ভাল লাগিল, বহুত সুস্বাদু আহাৰ আছিল। আৰু যদি আপোনালোকৰ হাতত সময় থাকে তেন্তে কনক ভৱন, য'ত মা সীতাৰ মন্দিৰ আছে, তাত লতা মংগেশকৰ চৌক আৰু শ্ৰীৰামজী কি পেৰী এইবোৰ যাবলৈ নাপাহৰিব। বন্ধুসকল, মই ষ্টাৰ্টিঙতে কৈছিলোঁ যে অতি কম খৰচৰ ভিতৰতে অযোধ্যা দৰ্শন কৰিবলৈ কম বুলি। চাওক, গুৱাহাটীৰ পৰা ট্ৰেইনত 600 বা 700 টকাৰ ভিতৰত স্লিপাৰ টিকেট পাব। ৰুম ধৰ্মশালাত যদি আপুনি থাকে 200 পৰা 300 ভিতৰত পাই যাব। আৰু খোৱা বোৱা সম্পূৰ্ণ বিনামূলীয়া কেনেকৈ পাব সেইটোও মই ক'লোঁ। তো আপোনালোকে পাৰ মেম্বাৰ 1500 পৰা 2000 ভিতৰত সম্পূৰ্ণ অহা যোৱা কৰিব পাৰিব, যদি মই যেনেকৈ কৈছোঁ সেনেকৈ আপোনালোকে যদি থাকিব বিচাৰে। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।